নমস্কাৰ, আমি মদাৰখাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আমি আজি বিকশিত ভাৰতৰ বিশ্বখন 25 উপলক্ষে এটা প্ৰকল্প প্ৰস্তুত কৰিছোঁ আৰু ইয়াক আমি উপস্থাপন কৰিব বিচাৰিছোঁ। প্ৰকল্পৰ নাম বায়ু প্ৰদূষণ কাৰণ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ। এতিয়া এখন ফটোত কল কাৰখানাৰ পৰা ধোঁৱা নিৰ্গত হৈছে। এতিয়া এখন ফটোত যান বাহনৰ পৰা ধোঁৱা নিৰ্গত হৈছে। বায়ু প্ৰদূষণৰ প্ৰভাৱ কাৰণ আৰু নিয়ন্ত্ৰণ। কাৰখানা আৰু যান বাহনৰ ওলোৱা ধোঁৱাই সৃষ্টি কৰা প্ৰভাৱ। কাৰখানা আৰু যান বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ পৰিমাণ বৃদ্ধি কৰে। কাৰখানা আৰু যান বাহনৰ পৰা ওলোৱা ধোঁৱাত নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইডৰ দৰে গেছীয় প্ৰদূষকবোৰে বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ। ইয়াৰ ফলত জীৱৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি কৰাৰ উপৰিও স্থায়ীভাৱে হাঁওফাঁও ক্ষতি কৰে। কাৰখানা আৰু যান বাহনৰ পৰা ওলোৱা ধোঁৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈছে আৰু অজন স্তৰতো প্ৰভাৱ পৰিছে। বায়ু প্ৰদূষণৰ কাৰণসমূহ। ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক পদাৰ্থবোৰে বায়ু প্ৰদূষণ কৰে। কয়লা, খনিজ তেল আৰু অন্যান্য ইন্ধন পুৰি বিদ্যুৎ উৎপাদন কৰাৰ ফলত বায়ু প্ৰদূষণ হয়। বায়ুৰ প্ৰদূষণৰ মূল কাৰণ হিচাপে আমি উদ্যোগসমূহক ধৰি ল'ব পাৰোঁ, কাৰণ উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থ আৰু বিভিন্ন ধৰণৰ গেছ যেনে ছালফাৰ ডাই অক্সাইড আৰু ফ্লৰাইডৰ বাবে বায়ু প্ৰদূষণ হয়। ইন্ধন দহনৰ বাবে কাঠ খৰি আদি ব্যৱহাৰ কৰাটো বায়ু প্ৰদূষণৰ অন্যতম কাৰণ। বায়ু প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ। যান-বাহন ক্ষেত্ৰত বৰ্তমান CNG, বেটাৰী চালিত আৰু সীমাবিহীন পেট্ৰল ব্যৱহাৰ সিদ্ধান্ত ল'ব পাৰোঁ। প্ৰতিদিনে গঢ় লৈ উঠা কাৰখানাসমূহৰ বন্ধ কৰিব লাগিব। অত্যাধিক পৰিমাণৰ গছ-গছনি ৰোপণ কৰিব লাগিব। বায়ু প্ৰদূষণৰ ওপৰত এইটো ঠাইত সজাগতা সৃষ্টি কৰিব লাগিব। ধন্যবাদ।